মৰিগাঁও জিলাৰ বৰালিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। মৰিগাঁও জিলা ভোৰাগাঁও থানাৰ অন্তৰ্গত বৰালিমাৰীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে এই অগ্নিকাণ্ডত কেইবাটাও পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে চাহ যায়। দাদা, আমি ৰাতিপুৱা দেখিবলৈ পাইছো বৰালিমাৰী অঞ্চলত এক জুই লগা দেখিবলৈ পাইছো। এই বিষয়ে আপুনি কি ক'ব? কেনেকৈ জুই লাগিছে আপুনি গম পায়? এইটো কেনেকৈ জুই লাগিছে এইটো গম নাপাওঁ, কিন্তু আৰম্ভণিতে মই পাইছোঁ আহি। মই কামৰ সন্ধানত আহি বাইকত তেল ভৰাইছিলোঁ যিহেতু বজাৰত। তেতিয়া মাইকী মানুহ এজনী চিঞৰ শুনিলোঁ যে জুই লাগিছে জুই লাগিছে। দৌৰি আহি জুই লগা জেগাত আহিলোঁ। আহি বেৰ চেৰ খুলিলোঁ, খুলি দেখিলোঁ ভিতৰত সম্পূৰ্ণ জুই আগুৰি ধৰিছে, সোমোৱাৰ কোনো শক্তি নাই। ইয়াতে ধৰ 7জন মানুহৰ সম্পূৰ্ণ ধ্বংস হৈছে, কোনো কাগজ পত্ৰ ওলাব পৰা নাই। মানুহখিনি নিচেই গৰীব। আৰু এটা কথা খলক ল'ব লাগিব, আমাৰ বৰালিমাৰী জাপৰি অঞ্চলৰ যিখিনি মানুহ, তেখেতলোকৰ সহযোগতে গোটেই জুইটো নমোৱা হৈ গ'ল 1 ঘণ্টাৰ ভিতৰতে। নহ'লে আৰু 20-25 ঘৰ মানুহ গ'ল হয়, যিহেতু বজাৰ ঘৰ, জাগা কম। ঘৰবিলাক আহিছে তেখেতলোকে অলপ লেট কৰি আহিছে, যিহেতু আমাৰ পৰা 20 কিলোমিটাৰ দূৰত ভোৰাগাঁও, ৰাস্তা ঘাট নিচেই বেয়া। সেইটো কাৰণে তেখেত অহাটো অলপ দেৰি হৈছে, হ'লেও তেখেতলোকে সম্পূৰ্ণ নাইকিয়া কৰিছে জুই। মই মানে চৰকাৰৰ পক্ষক কওঁ যাতে এই গৰীব মানুহখিনিক কিবা এটা সহায় কৰে। আৰু এতিয়াতো আজিকালি এইটো ধাৰণা কৰিব নাপায়, মোটামুটি 7 ঘৰ মানুহৰ কোটিমান টকা যাব। কি নাম মানুহখিনিৰ নাম বাহাৰ, চাদাকাছ, পহিদুল, ইজাজুল, এনেকৈ 7জন। আৰু মই সম্পূৰ্ণ নামখিনি শুদ্ধকৈ নাজানো। হৈছে জুই নমোৱা ৰাইজৰ সহযোগত সম্পূৰ্ণ সহায় কৰি পেলাই বাকীখিনি ওচৰৰ ঘৰখিনি বচোৱা হৈছে। চৰকাৰক মই সেইটোৱে আপত্তি জনাম, মানুহখিনি যিহেতু একেবাৰে খাটি খোৱা মানুহ, গৰীব মানুহ, যাতে মই হেমন্ত ছাৰক ক'ম যাতে এই মানুহখিনিৰ কাৰণে অলপ কিবা এটা সহায় আগবঢ়ায়। আৰু এইখিনিয়ে মোৰ মানে চৰকাৰৰ ওপৰত আপত্তি। ভোৰাগাঁৱৰ আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। পৰিয়ালকেইটাৰ একমাত্ৰ থকাৰ আশ্ৰয় আছিল সেই ঘৰকেইখন, যাৰ বাবে সম্পূৰ্ণৰূপে এতিয়া ভাঙি পৰিছে পৰিয়ালৰ লোকসকল। ব্যুৰো ৰিপৰ্ট, অপৰূপা টিভি। অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ। যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি আজিয়ে এতিয়া চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে স্ক্ৰীনত যোগাযোগ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।